বাংলাদেশৰ পৰা অহা যিসকল প্ৰব্ৰজনকাৰী তেওঁলোকে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিলে বুলি গোটেই অসম জুৰি ব্যাপক আন্দোলন ব্যাপক সংগ্ৰাম চলি আছে। ঠিক তেনেকৈ আকৌ অশোক সিংহালৰ নিচিনা মানুহবিলাকে যিবিলাক বহিৰাজ্যৰ পৰা অহা মানুহ বহিৰাগত তেওঁলোকবিলাকেও আকৌ যে অসমৰ ৰাজনৈতিক অধিকাৰ এতিয়া কাঢ়ি লৈ গৈছে। এই গোটেই কথাবিলাকক লৈ অসমৰ মানুহ সাংঘাতিক ধৰণে অসন্তুষ্ট। 6 জনগোষ্ঠীৰ জনজাতিকৰণটো অসমীয়া জাতিৰ কাৰণে খুব প্ৰয়োজন। অসমীয়া জাতিয়ে যে দাবী কৰি আহিছে যে অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে, সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে, নহলে বাহিৰৰ মানুহবিলাকে আহি অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়ে। যেনেকে ধৰক বাংলাদেশৰ পৰা অহা যিসকল প্ৰব্ৰজনকাৰী তেওঁলোকে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিলে বুলি গোটেই অসম জুৰি ব্যাপক আন্দোলন ব্যাপক সংগ্ৰাম চলি আছে। ঠিক তেনেকৈ আকৌ অশোক সিংহালৰ নিচিনা মানুহবিলাকে যিবিলাক বহিৰাজ্যৰ পৰা অহা মানুহ বহিৰাগত তেওঁলোকবিলাকেও আকৌ যে অসমৰ ৰাজনৈতিক অধিকাৰ এতিয়া কাঢ়ি লৈ গৈছে। এই গোটেই কথাবিলাকক লৈ অসমৰ মানুহ সাংঘাতিক ধৰণে অসন্তুষ্ট। গতিকে মই দুইটা কথা কৈছো যে বিদেশীয়ে যাতে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়িব নোৱাৰে আৰু বহিৰাগতই যাতে অসমীয়া খিলঞ্জীয়া মানুহৰ কেতিয়াও ৰাজনৈতিক অধিকাৰ কাঢ়িব নোৱাৰে, সেইকাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ। যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় অসমৰ বেছি সংখ্যক মানুহ জনজাতি হ'ব আৰু তেতিয়া অসমক জনজাতি ৰাজ্য ঘোষণা কৰিব। আৰু জনজাতি ৰাজ্য ঘোষণা হলেতো আপোনালোকে সকলোৱে জানে যে অসমৰ কাৰণে ফাণ্ডো সাংঘাতিকভাৱে বাঢ়ি যাব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড বাঢ়ি যাব আৰু তেতিয়া ভাৰতৰ সংবিধানৰ 371 ক 371A অধীনত অসমক নাগালেণ্ডৰ নিচিনা বিশেষ ৰাজ্যৰ মৰ্যাদা দিব পাৰিব আৰু নাগালেণ্ডৰ নিচিনা বিশেষ ৰাজ্যৰ মৰ্যাদা দিলে তেতিয়া কেৱল অসমৰ মাটি অসমৰ ৰাইজৰ হাতত থাকিব, বাহিৰৰ মানুহে কোনো দখল কৰিব নোৱাৰিব আৰু অসমৰ মাটিত পোৱা সম্পদ খনিজ সম্পদ তেল কয়লা চূণশিল আজিকালি পানী এইবিলাকৰ ওপৰত কেৱল আৰু কেৱল অসমৰ মানুহৰ অধিকাৰ সাব্যস্ত হ'ব। 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কেতিয়াও অকল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নহয়, এইটো হ'ল অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা কবচ। গতিকে আমি সকলোৱে দাবী কৰিছিলো যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক, অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এইখন বিধেয়ক বিল নম্বৰ 3 অফ 2019 2019 চনৰ 3 নম্বৰ যিখন বিল এই বিলখনত স্পষ্ট ৰূপত জনজাতি কৰিয়ে দিছে। চুতীয়া মটক মৰাণ কোচ ৰাজবংশী টাই আহোম মল পাহাৰীয়া কাৱাৰ তাৰমানে 6 জনগোষ্ঠীৰ বিলাকক এই জনজাতি বিলাকৰ নাম দি দিছে। তেওঁলোকৰ উৰাং কোন জনগোষ্ঠী আছে এই জনজাতি কৰিয়ে দিছে, ইয়াত বিলত ওলাই গ'ল। গতিকে ইয়াত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে 2019 চনত এই বিলখন উত্থাপন হোৱাৰ পাছত এতিয়া কিয় সেই বিলখন পাছ কৰা হোৱা নাই? এতিয়াও ৰাজ্যসভাত সেই বিলখন আছেই, যেতিয়া আছে সেই বিলখন পাছ কৰি দিলে হৈ গ'ল। তাকে নকৰি গোটেই পৃথিৱীতে ক'তো নাই তেনেকুৱা এটা নতুন ধৰণৰ জনজাতি ভেলি বুলি এটা নতুন ধাৰা কৰিছে। কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ 1950 এমেণ্ডমেণ্ট আপ টু 2024 আপুনি নিজে চাওক যে ইয়াতে শিডিউল ট্ৰাইব পাৰ্ট 1ত অন্ধ্ৰপ্ৰদেশ অসমত পাৰ্ট 2ত আছে। তাত অকল দুটাই জনজাতি আছে, এটা হ'ল ST হিলছ আৰু আনটো হ'ল ST প্লেইনছ। এতিয়া জনজাতি বুলি এটা নতুন কৰি য'ত সংবিধানত নাইয়ে, আমাৰ সংবিধান প্ৰণেতা সকলেই বনোৱা নাই, য'ত আগতে উত্থাপন হৈ থকা বিলখন পাছ নকৰে তাত জনজাতি বুলি এটা নতুন সেকশন তৈয়াৰ কৰিব। এনেকুৱা কথা কেতিয়াবা হ'ব পাৰেনে? মিছা টুপি ইলেকশ্যনটো পাৰ কৰাৰ বুদ্ধি সদায় এটাই কাম কৰে। 2014 চনত প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম, তাৰপিছত কোকৰাঝাৰত আহি আকৌ এবাৰ কৈ দিছিলে যে আমি জনজাতিকৰণ দিমেই 6 জনগোষ্ঠীক, কাম কৰি আছো এনেকে কৈছিলে। 2016 চনৰ বিজেপিৰ আপুনি হেৰি চাওক মেনিফেষ্টো ভিজন ডকুমেণ্ট বুলি কয়, চবতে লিখি থোৱা আছে যে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। মূল দাবীটোৰ পৰা তেওঁলোকে আঁতৰি এতিয়া যেনে তেনে ইলেকশ্যনটো পাৰ কৰিবৰ কাৰণে সংগঠন বিলাকক যেনে তেনে ঠাণ্ডা কৰিবৰ কাৰণে আৰু যাতে ৰাইজে আন্দোলন নকৰে সংগঠন বিলাকক বুজাবৰ কাৰণে এনে মিছামিছিকে তেওঁলোকে ST ভেলি বুলি নতুন এটা অভিধা তৈয়াৰ কৰি মানুহক টুপি পিন্ধাব খুজিছে। মোক এজন লিডাৰেটো কৈছে যে ডাঙৰ জাপি আৰু এইটো। গতিকে মই এই মুহূৰ্তত অসমৰ সকলো ৰাজ্যক অনুৰোধ জনাইছো যে আপোনালোকে দাবী উত্থাপন কৰক, সকলোৱে মাত পাতক যে আমাৰ 2019 চনত যিখন বিল আহিছিলে সংসদত সেই বিলখন পাছ কৰি দিলে হ'ল আৰু নতুনকে ইমান আৰু ভাল বস্তু নালাগে আমাক।